মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। আচলতে এয়া যাত্ৰা আৰম্ভ হ'ব কাজিৰঙালৈ। যিসকল মানুহ বৰ্তমান বানপানীত কবলত পৰি আছে, তেওঁলোকৰ কাৰণে এয়া সামৰ্থ্য অনুযায়ী কিছু টোপোলা বন্ধা হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। নমস্কাৰ। প্ৰথমতে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো অকণমান বেলেগ। এই ভিডিঅ'টোত আচলতে মই নাই, কিন্তু এই ভিডিঅ'টো সাঁচি ৰাখিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। কথাটো হ'ল এনেকুৱা, ভিডিঅ'টো আজি কেইবাদিনৰ আগৰে, সময় সুবিধা নোপোৱাৰ কাৰণেহে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাই। আচলতে ভিডিঅ'টো হৈছে বানপানী চলি থকা সময়ত, সেইখিনি সময়তে কৰা ভিডিঅ'। যিহেতু বানপানী প্ৰত্যেক বছৰেই হৈয়ে আছে আৰু সেয়ে ভাবিলোঁ প্ৰত্যেক বছৰে অকণমান হ'লেও বানপানীত অৱস্থা নোহোৱা যিখিনি মানুহ আছে তেওঁলোকক, সকলোকে নহয়, অলপ অলপ মানুহক কিবা এটা দি প্ৰত্যেকবাৰে সহায় কৰোঁ। আচলতে ভিডিঅ' নবনাওঁ, কিন্তু এনেকুৱা কেতিয়াবা হয় যে কিছুমান মানুহে কয় নহয় যে আপুনিনো কি কৰিছে। সেইকাৰণে ভাবিলোঁ এইবাৰ ভিডিঅ'টো বনাই পেলাই আপলোডকে দি থওঁ। কেতিয়াবা কোনোবাই তেনেকৈ ক'লে দিয়কচোন, কৈ দিব পাৰিম যে কিবা এটাতো কৰিছোঁ। বাৰু যি নহওক, সেইবোৰ পিছৰ কথা। এতিয়া কথাটো হ'ল এয়া বাবাটো আৰু এইফালে দীপক দায়া, তেওঁলোকে বজাৰ সমাৰ কৰি পেলাই এয়া পেকিং কৰাত ব্যস্ত, প্ৰায় 200 মানুহৰ। আৰু নেক্সট ডে তেওঁলোক কাজিৰঙালৈ যাব। আৰু যিখিনি মানুহ বানপানীত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কাৰণে এয়া সাহাৰ্য। আচলতে দিবলৈনো কাৰ মন নাযায়, নহয় জানো? কিন্তু সামৰ্থ্য অনুযায়ী ইমানো দিব নোৱাৰোঁ, নিজৰোতো অৱস্থাটো চাব লাগিব। গতিকে যিখিনি পাৰিছোঁ, ধৰক চাউল কেইটামান, দালি কেইটামান, পানী বটল এটা, বুটমাহ কেইটামান, দালি কেইটামান, আলু পিঁয়াজ, এনেকুৱা ধৰণৰ সকলোলৈকে এটা এটা টোপোলা বন্ধা হৈছে। এয়া ৰাতি 12টা-1টালৈকে বাবাটোৱে পেকিং কৰি আছে। যিহেতু এইকেইদিন মোৰ শ্বুটিং বহুত দেৰিলৈকে হৈছে বা প্ৰত্যেক দিনাই শ্বুটিং আছে, মই আজৰি পোৱা নাই। গতিকে এয়া দেৱজিৎ দাৰ ঘৰতে সকলোৱে মিলি, বৰ্তা আছে, দেৱজিৎ দা আছে, দীপক দা আছে, বাবাটো, সকলোৱে মিলি এয়া পেকিং বনাইছে। নেক্সট ডে তেওঁলোক সকলোৱে কাজিৰঙালৈ যাব। আচলতে অকল ময়ে সাহাৰ্যটো দিছোঁ বুলি নহয়, আমি সকলোৱে মিলি দিছোঁ তেওঁলোকৰ লগতে। গতিকে এয়া সকলোৱে ধুনীয়াকৈ পেকিং কৰি আছে আৰু এয়া লৈ যাব। এয়া পিছৰ দিনাখন ৰাতিপুৱা আচলতে যাবলৈ ওলাওঁতেই চাওকচোন বৰষুণ আহিলে। এনেই পানীয়ে পানী, আকৌ ওপৰতে বৰষুণ। লগে লগে আকৌ বেলেগ এখন গাড়ী আনি সেই গাড়ীখন গোটেই টিৰপাল দি ঢাকি পেলাই তেওঁলোকে বস্তুখিনি তাতে ভৰালে আৰু বাকী তেওঁলোক বেলেগ এখন গাড়ীত এয়া যাবলৈ ৰেডি হৈছে। আৰু কিমানখিনি মানুহক আজি তেওঁলোকে সহায় কৰিব বা তাত গ'লেহে গম পোৱা যাব, মাথাউৰিত দিব তেওঁলোকে বস্তুখিনি, তাত কিমানখিনি মানুহ আছে বা কি তেওঁলোকেও নাজানে আচলতে। গতিকে মই যাব নোৱাৰাৰ কাৰণে মনটো বেয়া লাগিছে, কিন্তু উপায় নাই, ইফালেও মিলাব নোৱাৰিলোঁ। সেইকাৰণে তেওঁলোককেই আগবঢ়াই দিছোঁ, যাওক যাতে সেই অসহায় মানুহখিনিক অকণমান সহায় কৰি আহক। আচলতে বহুত দুখ লাগে দিয়কচোন, এনেকুৱা পানীময় পৰিৱেশত। যিহেতু দুদিনমান আমি পানী পালি আমাৰে কেনেকুৱা অৱস্থা হৈ যায়, তেওঁলোকতো একদম 10-15 দিন তেনেকুৱা পানীৰ মাজতেই থাকিবলগীয়া হৈছে। সঁচাকৈ বৰ দুখজনক। আৰু এই সমস্যাটোনো কেতিয়া সমাধান হ'ব, এই চাগতে চৰকাৰলৈও অনুৰোধ, যাতে এনেকুৱা ধৰণৰ সমস্যা প্ৰত্যেক বছৰেই যিহেতু হৈয়ে আছে, গতিকে কিবা এটা সমাধান উলিয়াব নোৱাৰি নেকি, বা কি কৰিলে বানপানীটো নোহোৱা হৈ যাব। গতিকে অকণমান চকু ফুৰালে ভাল লাগিব। যি নহওক, এয়া তেওঁলোক গৈ পালে আৰু এয়া সকলোকে তেওঁলোকে বস্তু বিলোৱাত লাগি গৈছে। প্ৰত্যেক ঘৰতে এটা এটা টোপোলা, দুটা দুটা পানী বটল দিছে। আৰু তাতে এয়া শিবিৰত চাওক,
ইমান ধুনীয়াকৈ খানা পিনাও বনাই আছে আচলতে এয়া শিবিৰৰ মানুহখিনিলৈহে দেই তথাপিও তেওঁলোকক হেনো ভাত খোৱাৰ কথা কৈছিলে তেওঁলোকে নাখালে কিনো খাব তেওঁলোকৰ অৱস্থা দেখি তেওঁলোকৰো বেয়াই লাগিছে তথাপিও ইমান ধুনীয়াকৈ মানুহখিনিও কোঅপাৰেট কৰিলে বস্তুখিনি সকলোকে বিলাই দিলে এয়া বিলাই দি আছে সৰু সৰু ল'ৰা ছোৱালীখিনি দেখিলে বেয়াই লাগে এয়া কাজিৰঙা ভিতৰৰ এটা অঞ্চলটোৰ নাম ময়ো ভালকৈ নাজানো কিন্তু তাৰে এজন পঞ্চায়তৰ মানুহ যিহেতু লগ পালে আৰু প্ৰথমতে তেওঁকে আচলতে ফোনাফোনি কৰি লৈ তেওঁলোকে খবৰ ল'লে তাৰপাছত এটা জেগাত দি পেলাই আকৌ আন এটা জেগালৈ আহিলে এতিয়া আৰু ইয়াতো এয়া তেওঁলোকে বস্তু বিলাই আছে মানুহবোৰে চাওকচোন কেনেকৈ ৰাস্তাতে মানে শিবিৰ বনাই থাকিবলগীয়া হৈছে বৰ দুখজনক ঘৰৰ সকলো সা সম্পত্তি যিমানেই যি নহওক মানুহে দুখ কষ্ট কৰি ঘৰত এপদকৈ বস্তু কিনে কিন্তু এই পানীয়ে প্ৰত্যেক বছৰে সেই বস্তু উটুৱাই মেলি লৈ গুচি গৈছে এইটো কিমান অসহ্যকৰ ভাবিলেই কিবা দুখ লাগি যায় শেষত এইজন হৈছে পঞ্চায়তৰে মানুহ এয়া লগ পালে আৰু তেওঁৱে আচলতে বুজাই দিলে মানে দেখুৱাই দিলে ক'ত ক'ত বস্তুখিনি দিব লাগে গতিকে তেওঁৰ লগত এয়া বাবাটোৱে কথা পাতি আহি আছে আৰু ধুনীয়াকৈ বস্তুখিনি যিহেতু দিয়া হ'ল গতিকে আপোনালোক সকলোকে ধন্যবাদো জনাইছোঁ আপোনালোকে যে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই আছে আৰু মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু সেই বেল আইকনটো বজাই ল'ব যিহেতু তেতিয়াহে ন'টিফিকেশ্যনবোৰ পাব নতুন কি ভিডিঅ' আহি আছে নহয় জানো আৰু লগতে যিসকলে মোক ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি থ'ব তেতিয়া পেজতো আপোনালোকে চাব পাৰিব আৰু আপোনালোক সকলোকে সঁচাকৈ বহুত ধন্যবাদ আপোনালোকে যে ইমান মৰম দিছে সঁচাকৈ ক'বলৈ ভাষা নাই এনেকৈ সদায় মৰম দি যাব এই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আৰু এয়া শেষত আৰু এটা জেগালৈ আহিলে আৰু ইয়াতো তেওঁলোকে এয়া চাওকচোন শিবিৰবোৰ কেনেকৈ পাতি আছে দেখিছেনে বেয়াই লাগে দেখিলে আৰু ইয়াতো সকলোকে তেওঁলোকে এয়া বস্তু যোগান ধৰিছে মুঠতে আজি গোটেই দিনটো তেওঁলোকৰ নামত কিন্তু মোৰহে মনটো বৰ উগুল থুগুল লাগি থাকিলে যাবও নাপালোঁ গতিকে ভিডিঅ'তেই চাইছোঁ আৰু ভিডিঅ'টো বনাই পেলাই সেইকাৰণেই ফেচবুকতে বা হওক ইউটিউবতে হওক সাঁচি ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা পৰিস্থিতি কাৰোৰে নাহক সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো ভালে কুশলে থাকক এয়াও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শেষত আমাৰ সকলোখিনি বস্তু বিলোৱা হৈ গ'ল আৰু বিলাই মেলি এয়া তেওঁলোক ঘৰ মোৱা হৈছে এতিয়া ঘৰ কেইটাত পায়হি নাজানো বাৰু যি নহওক আপোনালোক সকলোকো ধন্যবাদ জনাইছোঁ সদায় এনেকৈ মৰম দি থাকিব আৰু সদায় মোৰ ভিডিঅ'সমূহ এনেকৈ চাই থাকিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে পাৰে যদি শ্বেয়াৰ অকণো কৰি দিব আৰু মানুহে মানুহৰ বাবে নহয় জানো গতিকে এনেকেই আমি ইজনে সিজনক সহায় কৰিব লাগিব বহুত বেছি নোৱাৰিলেও কম পৰিমাণে হ'লেও আমি সকলোকে এনেকৈ সহায় কৰি যাব লাগিব গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ তেতিয়ালৈকে বাই বাই